তো নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তো প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ যিমানবোৰ ইম্পৰ্টেন্ট পইণ্ট আছে গোটেইখিনি আমি আজি আলোচনা কৰিম। তো ভাৰতৰ প্ৰথম নাগৰিক বুলি ক'লে আমি কাৰ কথা ক'ম? ৰাষ্ট্ৰপতি। অৰ্থাৎ ভাৰতৰ প্ৰথম নাগৰিক কোন হয়? ৰাষ্ট্ৰপতি হয়। ঠিক আছে, তো তেওঁ সংসদৰ এটা অংশ বুলি কয়। সংসদ মানে কি? আমাৰ পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্ট কিহেৰে গঠিত হয়? পাৰ্লিয়ামেণ্ট লোকসভা, ৰাজ্যসভা আৰু প্ৰেসিডেন্ট লগ হৈ পাৰ্লিয়ামেণ্ট গঠন হয়। ঠিক আছে, তো প্ৰেসিডেন্ট পাৰ্লিয়ামেণ্টৰ সদস্য নহয়, কিন্তু তেখেত পাৰ্লিয়ামেণ্টৰ এটা অংশ হয়। তো তেওঁ 5 বছৰ কাৰ্যভাৰ গ্ৰহণ কৰে। তো প্ৰেসিডেন্ট হ'বলৈ মিনিমাম 35 বছৰ হ'ব লাগিব আৰু তেখেত লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হ'বলৈ যিখিনি যোগ্যতা লাগে গোটেইখিনি যোগ্যতা তেখেতৰ থাকিব লাগিব। ঠিক আছে, তো তেখেতৰ নিৰ্বাচন প্ৰক্ৰিয়াটো কেনেকৈ সম্পন্ন কৰা হয়? তেখেতৰ নিৰ্বাচনী মণ্ডলত লোকসভা, ৰাজ্যসভা আৰু ৰাজ্যসমূহৰ বিধানসভা, অৰ্থাৎ আমাৰ লোকসভাৰ এমপি বিলাক, ৰাজ্যসভাৰ এমপি আৰু ৰাজ্যসমূহৰ যিবিলাক MLA আছে, তাৰোপৰি কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী আৰু পণ্ডিচেৰীৰ MLA বিলাকেও ইয়াত অংশগ্ৰহণ কৰে। ঠিক আছে, তো কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰতো লেজিসলেটিভ এছেম্বলি আছে, যদিও জম্মু কাশ্মীৰৰ MLA ইয়াত অংশগ্ৰহণ নকৰে। ইয়াত কেৱল দিল্লী আৰু পণ্ডিচেৰীৰ লেজিসলেটিভ এছেম্বলিৰ সদস্যবিলাকে প্ৰেসিডেন্টৰ ইলেকশ্যনত অংশগ্ৰহণ কৰে। ঠিক আছে, তো লাষ্টৰ পইণ্টটো আছে আমাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহা অভিযোগ। তো মহা অভিযোগ মানে কি? যদি ৰাষ্ট্ৰপতিয়ে কিবা অসাংবিধানিক কাম কৰে, অৰ্থাৎ তেওঁ যদি কিবা সংবিধানৰ বিৰুদ্ধে কাম কৰে, তেওঁক কি কৰা হয়? পদৰ পৰা আমি গুচাইও দিব পাৰোঁ। ঠিক আছে, তো এইটো কি বুলি কোৱা হয়? মহা অভিযোগ বুলি কোৱা হয়। এতিয়া চাওক, ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ পত্ৰ কাক দাখিল কৰে? যদি ৰাষ্ট্ৰপতিয়ে ৰিজাইন দিব বিচাৰে, তেওঁ পদত্যাগ পত্ৰ কাক দিব? উপৰাষ্ট্ৰপতিক দিব। আৰু যদি উপৰাষ্ট্ৰপতিয়ে ৰিজাইন দিব বিচাৰে, তেওঁ কাক দিব? তেওঁ ৰাষ্ট্ৰপতিক দিব। এই দুটা ওলোটা হয়। ঠিক আছে, ৰাষ্ট্ৰপতিক আমি কেতিয়া তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব পাৰোঁ? যেতিয়া তেওঁ কি কৰিব? সংবিধান উলংঘন কৰিব, অৰ্থাৎ অসাংবিধানিক যদি কাম কৰে তেখেতক কি কৰা হয়? তেওঁৰ পদৰ পৰা বহিষ্কাৰ কৰা হয়। আৰু এই বহিষ্কাৰ কৰা প্ৰক্ৰিয়াটো কি বুলি কয়? মহা অভিযোগ বুলি কয়, অৰ্থাৎ ইম্পিচমেণ্ট বুলি কয়। ঠিক আছে, ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন ভাৰতৰ নিৰ্বাচন আয়োগে পৰিচালনা কৰে, অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ভাৰতৰ ৰাষ্ট্ৰপতিৰ ইলেকশ্যনটো কি কৰে? পৰিচালনা কৰে। ঠিক আছে, তো আপোনালোকে কমেণ্ট কৰি জনাওক, আমাৰ যিটো পঞ্চায়তৰ ইলেকশ্যন হয়, তো সেইটো কোনে পৰিচালনা কৰে? ঠিক আছে, নেক্সট পইণ্টটো আছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ। এখেত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হয়, এখেত বিহাৰৰ আছিল। ঠিক আছে, তো এখেত কি হয়? ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰা এখেত ৰাষ্ট্ৰপতি হয়, লংগেষ্ট ছাৰ্ভিং প্ৰেসিডেন্ট হয় এখেত। ঠিক আছে, তো বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন হয়? বৰ্তমান হৈছে আমাৰ দ্ৰৌপদী মুৰ্মু। ঠিক আছে, এখেত 15 নম্বৰ ৰাষ্ট্ৰপতি হয়। ঠিক আছে, এই নম্বৰবিলাক পৰীক্ষাত আহে, যে পৰীক্ষা দি দিব দ্ৰৌপদী মুৰ্মু কিমান নম্বৰ ৰাষ্ট্ৰপতি হয়, তো আপোনালোকে 15 নম্বৰ দিব লাগিব। এতিয়া আমি চাই লৈছোঁ ৰাষ্ট্ৰপতিয়ে কাক কাক এপইণ্ট কৰিব পাৰে। ঠিক আছে, তো ৰাষ্ট্ৰপতিয়ে সকলোবোৰ ৰাজ্যৰ ৰাজ্যপালক কি কৰে? নিযুক্তি দিয়ে। ইয়াৰ উপৰি উচ্চতম ন্যায়ালয় মানে আমাৰ সুপ্ৰিম যিবিলাক জাজ আছে আৰু চিফ জাষ্টিছ আছে, গোটেইকেইজনক কি কৰে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ইয়াৰ উপৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিবিলাক হাইকোৰ্ট আছে, তাৰো জাজ আৰু মুখ্য ন্যায়াধীশক কি কৰে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ঠিক আছে, ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, অৰ্থাৎ NCR বুলি কয় দিল্লীক, নেশ্যনেল কেপিটেল ৰিজন। তো দিল্লীৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে দিয়ে। এইটো এটা ব্যতিক্ৰম হয়, বাকী যিমান ৰাজ্য আছে চবৰে মুখ্যমন্ত্ৰীক সেই ৰাজ্যৰ ৰাজ্যপালে নিযুক্তি দিয়ে, কিন্তু ৰাজধানীৰ মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ঠিক আছে, ইয়াৰ উপৰি নিয়ন্ত্ৰক আৰু অডিটৰ জেনেৰেল, অৰ্থাৎ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল, ইয়াক কেগ বুলিও কোৱা হয়, কেগকো কোনে নিযুক্তি দিয়ে? প্ৰেসিডেণ্টে দিয়ে। ইয়াৰ উপৰি মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত, অৰ্থাৎ চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু ইলেকশ্যন কমিশ্যনাৰ, গোটেইকেইজনক কি কৰে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ, অৰ্থাৎ আমাৰ যিটো UPSC আছে, UPSC বৰ্ডৰ যিজন চেয়াৰমেন, তেখেতক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ঠিক আছে, ইয়াৰ উপৰি এটৰ্নি জেনেৰেলকো কি কৰে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি কৰে।
আপোনালোকে কমেণ্ট কৰি জনাওক সংবিধানৰ কোনটো আৰ্টিকলত এটৰ্নি জেনেৰেলৰ কথা উল্লেখ আছে ঠিক আছে অৰ্থাৎ কোনটো আৰ্টিকল এটৰ্নি জেনেৰেলৰ লগত জড়িত তো আমি যদি এতিয়া আৰ্টিকলবিলাক চাওঁ কিছুমান ভালেকেইটা আৰ্টিকল আছে প্ৰেচিডেণ্টৰ বিষয়ে কিন্তু আমি ইয়াৰে ইম্পৰ্টেণ্ট কেইটা চাম যিকেইটা পৰীক্ষাত সঘনাই সুধি থাকে তো আৰ্টিকল 52 ইয়াতে কি কয় ইয়াতে এইটো কথা উল্লেখ আছে যে ভাৰতৰ যে এজন ৰাষ্ট্ৰপতি থাকিব লাগে সেই কথাটো আমাৰ সংবিধানৰ আৰ্টিকল 52 ত উল্লেখ আছে ঠিক আছে আৰ্টিকল 53 ত প্ৰেচিডেণ্টৰ এক্সিকিউটিভ পাৱাৰৰ বিষয়ে উল্লেখ আছে আৰ্টিকল 54 এটো ইম্পৰ্টেণ্ট হয় সংবিধানত কি কৰা আছে আৰ্টিকল 54 ত প্ৰেচিডেণ্টৰ ইলেকশ্যন বিষয়ে উল্লেখ কৰা আছে ঠিক আছে আৰু আৰ্টিকল 55 ত কি আছে কোনে কোনে ভোট দিব পাৰিব কি প্ৰক্ৰিয়াৰে হ'ব তো সেই গোটেই কথাখিনি আৰ্টিকল 55 ত লিখা আছে ঠিক আছে প্ৰেচিডেণ্টৰ ইলেকশ্যনটো ইনডাইৰেক্ট হয় সেইটো মনত ৰাখিব কিয় ইনডাইৰেক্ট বুলি কৈছে কাৰণ চাওক আমি জনসাধাৰণে প্ৰেচিডেণ্টৰ ইলেকশ্যনত অংশগ্ৰহণ নকৰোঁ আমি কি কৰোঁ এমএলএ এমপি বিলাকক ডাইৰেক্টলি ভোট দিব পাৰোঁ আৰু এমএলএ এমপি বিলাকে কি কৰে ইলেকশ্যন প্ৰেচিডেণ্টৰ ইলেকশ্যনত অংশগ্ৰহণ কৰে তো এইটো কি হৈ গ'ল ইনডাইৰেক্ট এটা ইলেকশ্যন হৈ গ'ল সেইকাৰণে এই ইলেকশ্যনটো ইনডাইৰেক্ট ইলেকশ্যন বুলি কোৱা হয় ঠিক আছে তাৰমানে জনসাধাৰণৰ প্ৰত্যক্ষভাৱে ভোট নিদিয়ে কিন্তু জনসাধাৰণে যিকেইজন প্ৰতিনিধি সিলেক্ট কৰে সেই প্ৰতিনিধিয়ে প্ৰেচিডেণ্টৰ ইলেকশ্যনত অংশগ্ৰহণ কৰে ঠিক আছে তাৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো হৈছে 56 ইয়াতে ৰাষ্ট্ৰপতিৰ যে কাৰ্যকাল 5 বছৰ তো এই কথাটো উল্লেখ আছে তাৰ পিছত ইম্পৰ্টেণ্ট আৰ্টিকল হৈছে 62 60ত কি আছে ৰাষ্ট্ৰপতিৰ আমাৰ শপত গ্ৰহণৰ বিষয়ে উল্লেখ আছে ঠিক আছে তো আৰ্টিকল 61 এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় ইম্পিচমেণ্টৰ বিষয়ে মহা অভিযোগ অৰ্থাৎ ৰাষ্ট্ৰপতিক আমি বহিষ্কাৰ কৰিব পাৰোঁ যদি তেখেতে কিবা অসাংবিধানিক কাম কৰে তো এই গোটেই কথাখিনি আৰ্টিকল 61 ত লিখা আছে ঠিক আছে ইয়াৰ পিছত আমি আকৌ কেইটামান ইম্পৰ্টেণ্ট আৰ্টিকল চাইছোঁ ইয়াৰ পিছত ইম্পৰ্টেণ্ট আৰ্টিকলটো হৈছে আৰ্টিকল 72 এইটো কি হয় পাৰ্ডনিং পাৱাৰ অৰ্থাৎ কি কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে ক্ষমা দান কৰিব পাৰি অৰ্থাৎ কোনোবা দোষীক যদি সুপ্ৰিম কোৰ্ট নাইবা কোনোবা হাই কোৰ্টে মৃত্যুদণ্ড দিছে তো তেওঁক কি কৰিব পাৰে প্ৰেচিডেণ্টে ক্ষমা প্ৰদান কৰিব পাৰে অৰ্থাৎ মৃত্যুদণ্ডটো নাকচ কৰিব পাৰে ঠিক আছে তো আৰ্টিকল 74 ত কি উল্লেখ আছে কাউন্সিল অফ মিনিষ্টাৰ অৰ্থাৎ এখন যে মন্ত্ৰী পৰিষদ থাকিব ৰাষ্ট্ৰপতিৰ এইড আৰু এডভাইচ কৰিবলৈ তো সেই কথাটো উল্লেখ আছে ইয়াতে প্ৰাইম মিনিষ্টাৰৰ বিষয়ে উল্লেখ আছে ঠিক আছে কাউন্সিল অফ মিনিষ্টাৰৰ হেড কোন হয় প্ৰাইম মিনিষ্টাৰ হয় তো এই কথাটো এই আৰ্টিকল 74 ত উল্লেখ আছে ঠিক আছে তাৰ পিছত মূল ইম্পৰ্টেণ্ট আৰ্টিকলটো হৈছে 123 অৰ্থাৎ অৰ্ডিনেন্স পাৱাৰ অধ্যাদেশ জাৰি কৰিব পাৰে তো আমাক জাষ্ট সুধিব অৰ্ডিনেন্স পাৱাৰ কোনটো আৰ্টিকলত উল্লেখ আছে তো আমি কি টিক কৰিম আৰ্টিকল 123 ঠিক আছে তো এইখিনি আছিল ইম্পৰ্টেণ্ট আৰ্টিকলৰ বিষয়ে ইয়াৰ উপৰি আপোনালোকে কি কৰিব প্ৰেচিডেণ্টৰ যিখন লিষ্ট প্ৰথমৰ পৰা এতিয়ালৈকে 15 জন ৰাষ্ট্ৰপতি হৈছে এই 15 জনৰ নামকেইটা চাই ল'ব ঠিক আছে তো আজি ভিডিঅ'টো এইখিনিয়ে থ্যাংক ইউ